খণ্ড আজি স্থানান্তৰ কৰিব বিচাৰিছে চৰকাৰখনে আৰু চৰকাৰখনক আমি এটা কথা স্পষ্টকৈ সকিয়নি দিব বিচাৰিছো ৰাণীক আৰু বাপেকৰ পৈতৃক সম্পত্তি নহয় ৰাণীখন ৰাণীৰ জনসাধাৰণ ৰাইজৰ আৰু আপোনালোকে জানে যে আমাৰ পাহাৰীয়া অঞ্চলত 16-17খনকৈ গাঁও আছে আমাৰ সীমান্তৱৰ্তী মেঘালয় সীমান্তৱৰ্তী এটা অঞ্চল সেই ৰাইজৰ কি আজি দুৰ্দশা হ'ব তেওঁলোকে যদি খোজকাঢ়ি যদি ৰাণীলৈকে যদি আহে তেওঁলোকৰ 4 পৰা 5 ঘণ্টা লাগে আজি যদি চয়নি ব্লকৰ লগত তেওঁলোকে যদি অন্তৰ্ভুক্ত কৰি দিয়ে তেওঁলোকৰ কিমান ঘণ্টা লাগিব প্ৰায় 50 পৰা 60 কিলোমিটাৰ দূৰত্বত গৈ পেলাই এটা উন্নয়ন খণ্ডত তেওঁলোকে এখন কাগজ জমা দিব লগা হ'ব সেই পাহাৰীয়া ৰাইজৰ কি হ'ব আজি আৰু যোৱা আমি 27 তাৰিখে দেখা পাইছো আমাৰ ইয়াৰ স্থানীয় জনপ্ৰতিনিধি হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াৰ এটা বক্তব্য আমি দেখা পাইছো যে তেওঁ আচলতে অলপমান অধ্যয়ন কৰা দৰকাৰী আছে কাৰণ যিবিলাক চৰকাৰী নটিফিকেশ্যন আছে তেওঁ হয়তো বোধ কৰোঁ তেওঁ আচলতে অধ্যয়ন কৰা নাই তাৰে কাৰণে সংবাদ মাধ্যমৰ আগত যি টি মন্তব্য দিছে আপুনি ভাবক আপোনালোকে ৰাইজৰ এটা জনপ্ৰতিনিধি আপোনালোকে ৰাইজৰ স্বাৰ্থত থাকি কাম কৰক আৰু আমাৰ ৰাণীৰ ৰাইজে জানে আপোনালোকক কেনেদৰে প্ৰত্যুত্তৰ দিব লাগে আৰু যি পূৰ্বৰ এগৰাকী আমাৰ বিধায়ক আছিলে ৰমেন্দ্ৰ নাৰায়ণ কলিতা নিমাতী কুলি ভাও ধৰিছে বৰ্তমান তেওঁ কোনো ধৰণৰ ৰাণীৰ ৰাইজৰ লগত তেওঁ কি কথা পাতে আগতে ভোটৰ কাৰণে তেওঁলোকে 25-30 বছৰ ইয়াতে শাসন কৰিলে তেওঁলোকে আহিছিলে কিন্তু এতিয়া বৰ্তমান ৰাণীৰ ৰাইজৰ দুৰ্দশা হোৱাৰ কাৰণে কোনো ধৰণৰ তেওঁলোকৰ স্থিতি নাই আৰু আমি এটা স্পষ্ট সকিয়নি দিব বিচাৰিছো ইয়াৰ আপোনালোকৰ জৰিয়তে যে আমি কিন্তু ৰাণী উন্নয়ন খণ্ড আমি কোনোপধ্যে আমি যাব নিদিওঁ লাগিলে আমি তেজ দিম কিন্তু ৰাণী উন্নয়ন খণ্ড কোনোপধ্যে আমি এৰি নিদিওঁ একদম স্পষ্ট সকিয়নি এইটো ক'লে কেনেকৈ লৈ যাব পাৰে তেখেতে ক'লে ৰাণীত ইমান সমস্যা আছে আজিলৈকে সমাধান কৰিব পৰা নাই অৰ্থাৎ উন্নয়ন খণ্ডটোক ক'ৰবাত আঁতৰাই লৈ যাব আপোনালোকে চাওক পাহাৰীয়া অঞ্চল আমাৰ ৰাণীত যিখিনি গাঁও আছে 15-16খন গাঁও সেইখিনি গাঁৱৰ এতিয়া ভয়ানক সৃষ্টি হ'ব কাৰণটো হ'ল মেঘালয় বৰ্ডাৰত আছে সীমান্তৱৰ্তী অঞ্চলত আছে এতিয়া মেঘালয়ে হস্তক্ষেপ কৰিব চেষ্টা কৰিব তেখেতসকলক সেইবিলাক বস্তু আমি ভাবিব লাগিব এতিয়া হঠাৎ উন্নয়ন খণ্ডটো নিয়াৰ লগে লগে আমাৰ বহুত পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব গতিকে আমি তিল মানুহ আমি মাটি ইয়াৰ পৰা লৈ যাব নিদিওঁ উন্নয়ন খণ্ডৰ মাটি এক টুকুৰা লৈ যাব নিদিওঁ আমি ক'তো উন্নয়ন খণ্ড ইয়াতে থাকিবই লাগিব আমি সেইখিনি সম্পূৰ্ণ দাবী জনাইছো আৰু ইয়াতকৈ আমি ভয়ানক সৃষ্টি কৰিম যিদিনা আমাৰ ইয়াতে উন্নয়ন খণ্ড আঁতৰাব চেষ্টা কৰিব আহিব চৰকাৰে সেইদিনা আমি প্ৰত্যেক উত্তৰ মুখত দিম কিন্তু অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন